তো লাইভ আপডেট এটা লৈ আহিছোঁ ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ফ'ৰ্থ টেষ্ট টি ব্ৰেক তো টি ব্ৰেকত ইংলেণ্ডৰ স্ক'ৰ 433 চাৰিটা উইকেট অলৰেডি ইংলেণ্ড লিড বাই 75 ৰানছ বৰ্তমান বেটিং কৰি আছে জো ৰুট আনাদাৰ মাইলষ্ট'ন আনাদাৰ 100 ফৰ হিম 121 নট আউট 102 অভাৰ হৈ গৈছে কমপ্লিট 102 অভাৰ আৰু বেন ষ্টকছ বেটিং কৰি আছে তাৰ লগত 36 ৰান তো জো ৰুটৰ চেঞ্চুৰী মাৰি এতিয়া বৰ্তমান আছে ক্ৰিজত অলৰেডি 75 ৰানৰ লিড আৰু মই এটা ভিডিঅ' বনাইছিলোঁ যেতিয়া মানে লাঞ্চ হৈছিল তেতিয়া মানে দুটা উইকেট আছিল ইংলেণ্ডৰ তো বৰ্তমান চাৰিটা হ'ল যদি উইকেট কওঁ ৱাশ্বিংটন সুন্দৰক আজি মাত্ৰ মই তেতিয়া মানে ভিডিঅ' বনাইছিলোঁ মাত্ৰ 3 অভাৰ বলিং দিছিল তাৰপিছতে বলিং দিয়াৰ পিছতে আৰু এটা উইকেট লৈছে ৱাশ্বিংটন সুন্দৰে পাৰ্টনাৰশ্বিপ ব্ৰেকাৰ হিচাপে তাৰমানে পৰিগণিত হৈছে তেওঁ সেইটো মই কৈছিলোঁ যে কিয় ৱাশ্বিংটন সুন্দৰক বলিং দিয়া নাই মাত্ৰ 3 অভাৰ মই লাঞ্চৰ টাইমত ভিডিঅ' বনাইছিলোঁ তো ৱাশ্বিংটন সুন্দৰে দুটা উইকেট পাইছে আজি আৰু সেই দুটা উইকেট এই যে আজি লাঞ্চৰ পিছত দুটা উইকেট ৱাশ্বিংটন সুন্দৰে লৈছে আৰু যোন দুটা পৰিছিল কালি ৰাতিয়ে পৰিছিল ডাকেট আৰু ক্ৰলিৰ তো ক'ব গ'লে বৰ্তমান অৱস্থা বেয়া ইণ্ডিয়াত তো ইংলেণ্ডে অলৰেডি 75ত লিড লৈ আছে আৰু 6টা উইকেট আছে হাতত তো জো ৰুটৰ উইকেটটো কিন্তু এতিয়া সোনকালে ল'ব লাগিব জো হয় ৰুটৰ উইকেটটো যদি সোনকালে মানে নপৰে তেতিয়া কিন্তু তাৰমানে ইণ্ডিয়াৰ কাৰণে অলপমান মানে বিপদ হ'ব কিন্তু আৰু যিমান সোনকালে পাৰে বৰ্তমান ইংলেণ্ডক অল আউট কৰিব লাগে কাৰণ কি অলৰেডি জো ৰুট ছেট হৈয়ে গৈছে তো মানে সোনকালে উইকেটটো তাৰমানে ল'বই লাগিব আৰু বেছি লিড হ'লেও ইণ্ডিয়াৰ কাৰণে মই মুস্কিল লিখি আছোঁ ইণ্ডিয়াৰ কাৰণে এইখন টেষ্ট তো প্ৰেডিকশ্যন যেতিয়া কৰিছিলোঁ মেটছৰ আগত তই কৈছিলি এইখন টেষ্ট ড্ৰ হ'ব বুলি কৈছিলি তো এতিয়া ইণ্ডিয়াৰ কাৰণে যদি ড্ৰ কৰিব মুস্কিল হ'ব পাৰে মোৰ হিচাপত মোৰ মতেও গতিকে যদি ইণ্ডিয়াই যদি হাৰে তেতিয়াতো গ'লে চিৰিজ হাৰিল ইণ্ডিয়াই তো আনাদাৰ চিৰিজ লছ ফৰ ইণ্ডিয়া যদি তেতিয়া এটা কুৱেশ্যন মাৰ্ক উঠিব ইণ্ডিয়াৰ কোচিং বা মেনেজমেণ্টৰ ওপৰত কাৰণ অলৰেডি ইণ্ডিয়াৰ যদি মই কওঁ হিষ্ট্ৰী লাষ্ট কেইবাটা চিৰিজ ইণ্ডিয়াৰ টেষ্টৰ হিষ্ট্ৰী বেয়া ইণ্ডিয়াই কিন্তু টেষ্টত বহুত ভাল কৰি আছিল দুবাৰ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল পাইছিল কিন্তু যেতিয়াৰ পৰা গৌতম গম্ভীৰৰ মানে সেই হ'ল ইণ্ডিয়াই কিন্তু নিজৰ হোম গ্ৰাউণ্ডতে নিউজিলেণ্ডৰ লগত হোৱাইট ৱাছ খালে ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হিষ্ট্ৰী তাৰপিছত অষ্ট্ৰেলিয়াত যায় যোন আগৰ দুবাৰ যে অষ্ট্ৰেলিয়াত যায় চিৰিজ জিকিছিল যোনটো টুটাহে গাবাকা খামান এইবাৰ সেনেকুৱা নহ'ল এইবাৰ ইণ্ডিয়া হাৰি আহিল বেয়াকৈ অষ্ট্ৰেলিয়াত আৰু এতিয়া ইংলেণ্ডৰ লগতো তাৰমানে ইণ্ডিয়াৰ চিৰিজ হাৰাৰ সেই দেখা গৈছে তো এইটো এটা মানে চিন্তনীয় বিষয় যে ইণ্ডিয়াৰ মানে এতিয়া বৰ্তমান 75ত ইংলেণ্ড লিড লৈ আছে তো ইংলেণ্ডক অতি সোনকালে অল আউট কৰিব লাগে নে কি তই কি ভাব হয় মানে অতি সোনকালে যাতে আৰু যাতে দুটা তিনিটা যাতে উইকেট যাতে পৰে আকৌ যাতে 10 অভাৰৰ ভিতৰত তাৰমানে আশাটো সেইটোৱে কৰিছোঁ আজিয়ে মোৰ হিচাপততো আজিৰ দিনটোতে ইংলেণ্ড অল আউট হ'ব লাগে আৰু যদি আজি আৰু এটা ছেশ্যন আছে মানে অলৰেডি আৰু মোটামুটি 11টালৈ খেলা হ'ব তো 2-2.5 ঘণ্টা যদি ইংলেণ্ডে পাই যায় আৰুতো বহুত ৰান কৰি দিব আজি ডিক্লেয়াৰ কৰি দিব ডিক্লেয়াৰ কৰি ইণ্ডিয়াক বেটিং কৰিব দিব বহুত ৰান হৈ যাব এইটো তো তাৰমানে সেইটোৱে যে মানে উইকেট লাগে বৰ্তমান মেইন কথা হ'ল এইটো তো উইকেট লাগে আৰু বলাৰো নতুন অঞ্চুল কম্বজক লৈছে ডেবু মেটছ তো অঞ্চুল কম্বজে এটা উইকেট লৈছে বাৰু আৰু ৱাশ্বিংটন সুন্দৰক কিন্তু তাৰমানে আনিব লাগিব এতিয়া কিন্তু মই এটা বস্তু ডিছএপইণ্টেড হৈছোঁ আমাৰ যোনটো প্ৰিমিয়াৰ বলাৰ বুমৰা আৰু চিৰাজ এতিয়ালৈ উইকেট মানে উইকেটৰ খাতা খুলিব পৰা নাই মানে ইকনমিকেল নহয় অলপ চিৰাজে অলপ ৰান খাইছে মোটামুটি 5 ৰানকৈ দিছে পাৰ অভাৰ চিৰাজো উইকেটলেছ আৰু বুমৰাহো উইকেটলেছ এই দুটা বলাৰৰ পৰা মানে উইকেট লোৱাৰ আশা মানে কৰিছিলোঁ বহুত কাৰণ এই দুটা প্ৰিমিয়াৰ ফাষ্ট বলাৰ আমাৰ ইণ্ডিয়াৰ তো এই দুটা বলাৰেই যদি উইকেট নলয় তে বাকীকেইটাৰ ওপৰত এতিয়া কেনেকৈ ডিপেণ্ড এই ইনিংছটোত তাৰমানে ফাষ্ট বলাৰে তাৰমানে ভালকৈ তাৰমানে কাম দিব পৰা নাই সেইটো কাৰণে মানে ইণ্ডিয়া এতিয়া বেকফুটত তো চাবলগীয়া হ'ব যে মেটছখন মানে কি ৰূপ লয় আশা কৰিছোঁ যাতে ইণ্ডিয়াই যাতে আকৌ যাতে ইণ্ডিয়াৰ ফালে যাতে টাৰ্ণ কৰি দিব পাৰে এইটো টান বৰ্তমান তো ইণ্ডিয়াই কিবা এটা চমৎকাৰ কৰিব লাগিব সেইটো হ'বৰ কাৰণে চমৎকাৰ এটা লাগিব মিৰাকল হ'ব লাগিব তো এতিয়াতো আশা কৰা ভাল যে অতি সোনকালে ইণ্ডিয়াই ইংলেণ্ডক অল আউট কৰে অল আউট কৰি যিমান জলদি পাৰে আজিৰ ভিতৰতে অল আউট কৰিব চেষ্টা কৰিব লাগে তো এইটো আছিল কুইক আপডেট ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড ফ'ৰ্থ টেষ্টৰ এই টি ব্ৰেকত লৈ আনিছোঁ আমি
তো এনেকুৱা ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ। থেংক ইউ।